নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসীবন্ধু ইউটিউব চেনেলটোলৈ আছামৰ বুকৰ সিৰিজটো সকলোৱে মৰম দিয়াৰ বাবে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এই সিৰিজৰ জৰিয়তে লৈ আহিছোঁ যিসকলে এডিআৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে আছাম জিকে যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আছামীয় বুকখন বহুত উত্তম যিসকলৰ কিতাপ নাই যিসকলৰ প্ৰব্লেম গতিকে আমি সকলোৰে কাৰণে আছামীয় বুকৰ সিৰিজটো লৈ আহিছোঁ গতিকে এইটো ভিডিঅ' চাবলৈ নাপাৰিব শেষলৈকে আৰু যদি অকণমান ধৈৰ্য আছে ভিডিঅ'টো শেষলৈকে চাব অ'কে চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজি প্ৰথমটো কুৱেশ্যন হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ কোনজন কামৰূপ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল কোনজন আছিল কাৰেক্ট এনসাৰ হৈছে ভগদত্ত মনত থাকিব ভগদত্ত আছিল একমাত্ৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য তান্ত্ৰিক টেক্সট যোগিনী তন্ত্ৰ ইজ ডেডিকেটেড টু দ্য ৱৰ্শ্বিপ অফ টু গডেছ ওৱান ইজ কালী এণ্ড দ্য আদাৰ ওৱান ইজ তান্ত্ৰিক গ্ৰন্থ যোগিনী তন্ত্ৰ দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয় এজন হ'ল কালী আৰু আনটো কোন ক'ব লাগে যোগিনী তন্ত্ৰ কাৰ নামত উৎসৰ্গ কৰা হয় কালী আৰু কোনজন দেৱতা কোনে জানে কাৰেক্ট এনসাৰটো কমেণ্ট কৰিব ইয়েছ কাৰেক্ট এনসাৰ হৈছে কামাখ্যা অ'কে কালী আৰু কামাখ্যা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰা কিং বানা অ'কে কেতিয়াবা আহিব পাৰে অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল অ'কে অসুৰ ৰজা বানৰ কন্যা এটা কুৱেশ্যনত দুটা কুৱেশ্যন সোমাই আছে যে বানৰ কন্যাৰ নাম কি তেতিয়া মনত ৰাখিব উষা অ'কে বানৰ ৰজাৰ জীয়ৰীৰ নাম হৈছে উষা গতিকে আমাক কি সুধিছে কুৱেশ্যনটোত অসুৰ ৰজা বানৰ কন্যা উষা কাক বিয়া কৰাইছিল বা কোনে বিয়া কৰাইছিল কাৰেক্ট এনসাৰটো হৈছে অনিৰুদ্ধই মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত ভগদত্তৰ হাতীটোৰ নাম কি এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় পৰীক্ষাত আহে কিন্তু আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব আমাৰ ভিডিঅ'ত আপোনালোকে ছ'চিয়েল ছায়েন্স লুচেন জি কে চিৰিজ আছাম ইয়াৰ বুক আৰু আপোনাৰ টপ 100 কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ কুইক ৰিভিজন চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভগদত্তৰ হাতীটোৰ নাম কি আছিল জানেনে য়েছ সুপ্ৰতিকা কি আছিল সুপ্ৰতিকা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘটকচূড়া ৱাজ কিল বাই ঘটকাসুৰক কোনে হত্যা কৰিছিল য়েছ ঘটকাসুৰক হত্যা কৰিছিল নৰকাসুৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বানাসুৰা দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডিভটি অফ শোণিতপুৰৰ ৰজা বানাসুৰ কাৰ মহান ভক্ত আছিল বানাসুৰ একদম কাৰেক্ট এনসাৰ শিৱৰ ভক্ত আছিল বানাসুৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰা ইন দ্য মিডল আছাম মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল মধ্য অসমত কাৰেক্ট এনসাৰ বানাসুৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ দ্য মষ্ট পাৱাৰফুল এণ্ড চেলিব্ৰেটেড কিং অফ দ্য এনচিয়েণ্ট প্ৰাগজ্যোতিষ তলৰ কোনজন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত ৰজা আছিল ইয়াৰ ভিতৰত কোনজন আছিল প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী ৰজা কাৰেক্ট এনসাৰ হৈছে নৰকাসুৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য দীঘলী পুখুৰী ইজ গুৱাহাটী ইজ এছ'চিয়েটেড উইথ গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ লগত জড়িত ইয়াৰ ভিতৰত গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ লগত জড়িত কওকচোন য়েছ কাৰেক্ট এনসাৰ হৈছে ভগদত্ত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগিন উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি প্ৰাচীন অসমৰ ইতিহাসৰ বুৰঞ্জী কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰাই আৰম্ভ হয় কাৰেক্ট এনসাৰ হৈছে বৰ্মন ডাইনেষ্টি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায় কাৰেক্ট এনসাৰ হৈছে তিনিচুকীয়া বৰ্তমান তিনিচুকীয়া নামেৰে জনা যায় আগতে বেংমাৰা বুলি আছিল মনত ৰাখিব নেক্সট কুৱেশ্যন নেম দ্য টু মেডিয়েবল টেক্সট দ্য ৱেৰ কমপ্লাইড ইন দ্য ৰেইন অফ অসমৰ অঞ্চলত সংকলিত হোৱা মধ্যযুগীয় দুটা গ্ৰন্থৰ নাম কি দুখন গ্ৰন্থৰ নাম কি মধ্যযুগীয়
কাৰেক্ট এনসাৰ হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো According to which of the following Puran, the temple of Kamakya was in the center of Kamrupa? তলৰ কোনখন পুৰাণৰ মতে কামৰূপৰ কেন্দ্ৰত কামাখ্যাৰ মন্দিৰ আছিল ইয়াৰ ভিতৰত কোনখন পুৰাণত উল্লেখ আছে Correct answer হৈছে কালিকা পুৰাণ নেক্সট কোৱেশ্চনটো লৈ আহিছো According to the prehistory sources The mother of Narakasura was প্ৰাক ঐতিহাসিক সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল Correct answer হৈছে ধৰিত্ৰী মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো According to the epic Mahabharat who ruled the Pragjyotishpur kingdom during the Kurukshetra war মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিল Next question to আছে ভগদত্ত আনসাৰটো হৈছে ভগদত্ত নেক্সট কোৱেশ্চন আছে ইন এনশিয়েন্ট টাইম কুণ্ডলী নগৰ was also known as প্ৰাচীন কালত কুণ্ডলী নগৰক কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে ভীষ্মনগৰ বুলি জনা যায় ভীষ্মক নগৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো The character Shan Sadagar is found in the tale of Shan Sadagar চৰিত্ৰটো তলৰ কোনটোৰ কাহিনীত পোৱা যায় Shan Sadagar চৰিত্ৰটো কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই আপোনালোকে যদি ভাল লাগিছে মোক শেষত কমেন্ট কৰি আপোনালোকে ইয়াৰ ভিতৰত কেইটা কাৰেক্ট হ'ল জনাব 25 ৰ ভিতৰত আপোনালোকে কিমান পালে জনাবলৈ নাপাহৰিব ওকে Shan Sadagar চৰিত্ৰটো তলৰ কোনটোৰ কাহিনীত পোৱা যায় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেউলা চৰিত্ৰটোত আপোনাৰ বেউলা কাহিনীত Shan চৰিত্ৰটো পোৱা যায় নেক্সট কোৱেশ্চনটো লৈ আহিছো The Nagashankar temple is believed to be built by নাগশংকৰ মন্দিৰ কোনে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব yes কাৰেক্ট আনসাৰ হৈছে নৰশংকৰ ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো Which city is called the city of Eastern astrology কোনখন চহৰক পূব জ্যোতিষৰ নগৰ বুলি কোৱা হয় Correct answer হৈছে প্ৰাগজ্যোতিষপুৰ নেক্সট কোৱেশ্চনটো লাইছো ভানুমতি the daughter of ভগদত্ত was married to ভানুমতি ভগদত্তৰ কন্যা কাৰ লগত বিয়া হৈছিল Correct answer হৈছে দুৰ্যোধন ওকে নেক্সট কোৱেশ্চনটো লাইছো Who was the earliest king of প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজা কোন আছিল Correct answer হৈছে মহিৰংগদানৱ নেক্সট কোৱেশ্চনটো লাইছো ইন কুৰুক্ষেত্ৰ war ভগদত্ত was killed by whom কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তক কোনে হত্যা কৰিছিল Correct answer হৈছে অৰ্জুন নেক্সট কোৱেশ্চনটো লাইছো মহাভৈৰৱ and Rudropatap temple of Tezpur was built in the reign of তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কাৰ ৰাজত্বত নিৰ্মাণ কৰা হৈছিল কওকচোন Correct answer হৈছে বানাসুৰা নেক্সট কোৱেশ্চনটো লাইছো নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল জানেনে Correct answer হৈছে Phoma dynasty okay next কোৱেশ্চনটো লাইছো Which city is called the city of eternal romance city of eternal romance বুলি ইয়াৰ ভিতৰত কোনখনক জনা যায় romance বুলি Correct answer হৈছে তেজপুৰ so তেজপুৰ চহৰখনক romance city of eternal romance বুলি জনা যায় কাৰণ তাতে প্ৰেমৰ নগৰ বুলি তেজপুৰ চহৰখনক জনা যায় so আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো শেষলৈ চোৱাৰ বাবে আৰু যি সকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ পিডিএফবোৰ যদি আপোনালোকে ল'ব বিচাৰে মোক কন্টাক্ট কৰিব ওকে সো আজিলৈ মানে নেক্সট ভিডিওত আকৌ লগ পাব প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম